ভূমিস্খলনত প্ৰাণ গ'ল গুৱাহাটীৰ এটি দুবছৰীয়া কণমানে কাহিলীপাৰাৰ কৃষ্ণনগৰত এখন ঘৰৰ ওপৰত এখন গাৰ্ডৱাল খহি পৰাৰ বাবে শিশুটিৰ জীৱনলৈ নামি আহে কালমানিশা স্থানীয় লোকে অশেষ চেষ্টা কৰি উদ্ধাৰ কৰে শিশুটি মৃতদেহ আমি পুনৰবাৰ জনাইছো এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ভূমিস্খলনত প্ৰাণ গ'ল গুৱাহাটীৰ এটি দুবছৰীয়া কণমানে কাহিলীপাৰাত সংঘটিত হৈছে ঘটনা কাহিলীপাৰাৰ কৃষ্ণনগৰত এখন ঘৰৰ ওপৰত এখন গাৰ্ডৱাল খহি পৰে আৰু শিশুটিৰ জীৱনলৈ নামি আহে কালমানিশা স্থানীয় লোকে অশেষ চেষ্টা কৰি উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ হৈছে ভূমিস্খলনৰ ঘটনা এটা বজাত ছোৱালীটো মানে বিছনাত বহাই দি কিনে মাকে কিবা কাম কৰি আছিলে তেতিয়াই ধুৰুমকে এইটো আৱাজ হ'ল সেইটো শুনা পাই আমি উঠি আহিছোঁ এতিয়া চাওক যেনেকৈ ৱালখন দিছে এনেকৈ ৱালখন দিছে আজি এইটো হৈছে কালি এই পিছপিনে যে আৰু ঘৰকেইটা আছে সেইবিলাকো হ'ব ৱাল যে দিছে ৱালবিলাক একদম ভাল নহয় এইটো ফ্লেটৰো যে ৱাল দিছে তেতিয়াও আমি মানুহৰ লগত কিমান কাজিয়া কৰিছোঁ সেই ছোৱালীজনীতো নাই ঢুকাইছে স্পট ডেড ইয়াতে স্পট ডেড হায়াত লৈ গৈছে তাৰপিছত কৈছে যে মানে দি ক্লিয়াৰ দিলে আৰু স্পট ডেড গাখীৰ খোৱা কিছু হয় গাখীৰ খোৱা কিছু হয় উদ্ধাৰ কৰোঁতে কিমান টাইম লাগিলে 1.5 ঘণ্টা মালিকক যেন ভাল এটা শাস্তি দিয়ে যেনেকৈ 1 ইঞ্চি ৱাল দি পেলাই কোনোবা ইমান ডাঙৰ ৱাল উঠাব যেন নোৱাৰে